প্ৰিয় দৰ্শক, এইকেইদিন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম BTRত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি কেম্পাছত ওলোৱা বহুতো বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ কাম গেষ্ট ফেকাল্টি পদ খালী হোৱাৰ বিষয়ে। ইয়াৰ বাবে আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, মিনিমাম 55%, আৰু নেট থকাটো বাধ্যতামূলক, মানে নাই নেট, নাই স্লেট, নাই PhD, যিকোনো এটা থাকিলেই হৈ যাব। এক্সপিৰিয়েঞ্চ আৰু যদি পাব্লিকেশ্যন থাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। যিহেতু গেষ্ট ফেকাল্টি হয়, প্ৰতি মাহে আপোনালোকে লাভ কৰিব 25,000 টকা। কেনেকৈ এপ্লাই কৰিব আৰু কি পদ খালী তাৰ বিষয়ে মই কৈ যাম। প্ৰথম কৈছোঁ পলিটিকেল ছায়েন্স। পলিটিকেল ছায়েন্সৰ মুঠ গেষ্ট ফেকাল্টি 3টা পদ খালী, প্ৰতি মাহে 25,000 টকা লাভ কৰিব। ইয়াৰ কাৰণে MA ইন পলিটিকেল ছায়েন্স, নাই নেট, নাই স্লেট, নাই PhD থাকিব লাগিব। তাৰ বাহিৰে আহিল নেক্সটটো হৈছে গেষ্ট ফেকাল্টি এডুকেশ্যন। এডুকেশ্যনৰো এছিষ্টেণ্ট প্ৰফেচৰ কাম গেষ্ট ফেকাল্টি পদ খালী। ইয়াৰ কাৰণে MA ইন এডুকেশ্যন থাকিলেই হ'ল, আৰু নাই নেট, নাই স্লেট, নাই PhD থাকিব লাগিব। মুঠ 3টা পদ খালী হৈছে, 25,000 টকা প্ৰতি মাহে লাভ কৰিব। তাৰ পিছত আহিল বড়ো এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী গেষ্ট ফেকাল্টি, প্ৰতি মাহে 25,000, মুঠ 3টা পদ খালী হৈছে। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব? ইয়াত কোৱা মতে ষ্টেট গভৰ্ণমেণ্ট আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নিয়মৰ মতে সকলোখিনি হ'ব। প্ৰেছক্ৰাইব ফৰ্মেট ইউনিভাৰ্চিটিৰ ৱেবছাইটত ডাউনলোড কৰিব পাৰিব, www.buniv.edu.in। 500 টকা জেনেৰেলসকল, 300 টকা SC ST আৰু OBC নন ক্ৰিমি লেয়াৰসকলে পইচা দিব লাগিব এপ্লিকেশ্যন ফি হিচাপে। প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেটৰ লগত যিমান যি তথ্য দিব লাগে সকলো তথ্য লগত গাঁঠি 29 মে'ৰ আগে 4 বজাৰ আগে দিব লাগিব, আপোনালোকে মানে পঠিয়াই দিব লাগিব। আৰু এইটো হৈছে তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মেট ইউনিভাৰ্চিটি ৱেবছাইটত উপলব্ধ, আৰু ইয়াত ফটো লাগিব, আৰু যি তথ্য লাগে সকলো তথ্য দিব আৰু পঠিয়াই দিব লাগিব টু দ্য ৰেজিষ্ট্ৰাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি, ৰাঙলীখাৰা, দেবাৰগাঁও, কোকৰাঝাৰ, BTR আছাম 783370। লাষ্ট ডেটৰ পিছত দিলে নহ'ব, দিয়ে নিদিয়ে। চেল্ফ এটেষ্টেড কপি সকলো তথ্য দিব লাগিব, যেনে মাৰ্কশ্বিট, চাৰ্টিফিকেট, প্ৰুফ অফ পে'মেণ্ট ইত্যাদি। ইনকমপ্লিট হ'লে তেওঁলোকে গ্ৰহণ নকৰে। ইয়াত যি তথ্য দিয়া আছে তেনেকৈ আৰু ভালকৈ ফিল আপ কৰি যাব, ছিগনেচাৰ মাৰিব আৰু খামত ভৰাই পঠিয়াই দিব স্পীড পোষ্ট কৰি। ধন্যবাদ।